এই মুহূৰ্তত মই গুৱাহাটীৰ কলাক্ষেত্ৰত উপস্থিত আছো। কেইটামান মুহূৰ্তৰ পাছতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৭০গৰাকী ধৰ্মগুৰু আহিছে এই অনুষ্ঠানলৈ আৰু মাজুলীকে ধৰি অসমৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকল আহিছে, ধৰ্মীয় নেতাসকল আহিছে আৰু এই মুহূৰ্তত মই কলাক্ষেত্ৰৰ পৰা পৰিৱেশ দেখুৱাইছো। কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ মোৰ সৈতে আছে। মাজুলীৰ ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ ওচৰলৈ মই প্ৰথমে আহিছো। আজি মুখ্যমন্ত্ৰীৰ ৰূপে শপত গ্ৰহণ কৰিব কেইটামান মুহূৰ্তৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ আশীৰ্বাণী কেনেকুৱা হ'ব? মাধৱ বাসী মাধৱেদি জৈশ্য সুমন্ত তৈশ্য সবত্ৰ মংগলম। আমি 5 বছৰৰ কাৰণে কৰ্মদক্ষ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি আজি শপত গ্ৰহণ কৰিব, ভগৱন্তৰ কৃপা বৰ্ষণৰ কাৰণে আমি আহ্বান জনাইছোঁ। ভগৱন্তৰ ভক্তিযুক্ত পুৰুষৰ আত্মাৱত মাধৱৰে প্ৰসাদে মিলে, গতিকে প্ৰসাদ যাতে 5 বছৰৰ কাৰণে মিলে তাৰ কাৰণে আমি অসমবাসীৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আশীষ প্ৰদান কৰিছোঁ। আৰু এই খুব এটা ভাল ক্ষণ, এই ক্ষণত আপোনালোক সাক্ষী হ'ব আৰু আপোনালোকে আশীষ প্ৰদান কৰিব সকলোৱে একেলগে। ৭০গৰাকীকৈ ধৰ্মগুৰু আহিছে। হয়, আচলতে আমি অযোধ্যা বা কুম্ভ মেলা এই সকলোলৈ গৈছোঁ। বৰ্তমান যি পৰিস্থিতি আহিছে, চৰকাৰ আহিছে, ভাৰত চৰকাৰে হওক অসম চৰকাৰে ধৰ্মগুৰুসকলক যিটো প্ৰাধান্য দিছে, আচলতে য'ত ধৰ্ম নাথাকে তাত কোনো সত্য শৌচ ক্ষমা নাথাকে। গতিকে মই আশা ৰাখিছোঁ যে এই ধৰ্মগুৰুসকলক যে মিলন ঘটাইছে, বনে বনে ন চন্দন গজে গজে ন মুক্তে যত তত ন সাধৱে, য'তে ত'তে সাধুৰ সংগ পোৱা নাযায়। গতিকে অসম চৰকাৰে যি সাধু ইয়াতে একত্ৰ কৰিছে বা জনসাধাৰণ একত্ৰ কৰিছে, তাৰ বাবে মই তেখেতসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। প্ৰত্যেকখন সত্ৰৰ সত্ৰাধিকাৰ আহিছে, ধৰ্মগুৰু আহিছে, ধৰ্মীয় নেতাসকল আহিছে। তিতাবৰ কমলাবাৰী সত্ৰৰ পৰা আহিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। মুখ্যমন্ত্ৰীৰ ৰূপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইটামান মুহূৰ্তৰ পিছতে শপত গ্ৰহণ কৰিব। এই ক্ষেত্ৰত মই ক'ম, ভাগৱত প্ৰসিদ্ধভাৱে সদায় জনাজাত হৈ আছে যে এসময়ত আমাৰ এই পৃথিৱী অৰ্থাৎ ৰসাতললৈ গৈছিল। বৰাহ ৰূপে যিদৰে পৃথিৱীক উদ্ধাৰ কৰি আকৌ পৃথিৱী সংস্থাপন কৰিলে, সেইদৰে এজন ব্যক্তিয়েই সত্ৰসমূহৰ হেৰাই যোৱা স্বাভিমান, হেৰাই যোৱা পবিত্ৰ অসমৰ এই ইতিহাস সকলোখিনি আমাৰ বিদেশীৰ কবলত হেৰাই যাব বিচাৰিছিলে। সেইদৰেই হিমন্ত বিশ্ব শৰ্মায়ো আমাৰ সেই বিদেশী মূলৰ এই আঠাই সাগৰৰ পৰা সত্ৰসমূহ তথা অসমৰ পবিত্ৰতা আৰু স্বাভিমান ঘূৰাই আনি আমাক যেন আকৌ এক পৃথিৱী প্ৰতিষ্ঠা কৰিলে। তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক আচলতে আমি অসমৰ সূৰ্য বুলি প্ৰতিপন্ন কৰোঁ। ধন্যবাদ জনাইছোঁ। মই দেখুৱাইছোঁ প্ৰত্যেকখন সত্ৰানুষ্ঠানৰ ধৰ্মীয় গুৰুসকল আহিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত ক'বলগীয়া হ'ল যে এইখন শংকৰ মাধৱৰ অসম দেশ আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি মুখ্যমন্ত্ৰী ৰূপে তৃতীয়বাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমাক গুৰুসকলক নিমন্ত্ৰণ কৰিছে। আমি সকলোৱে তেখেতক আশীৰ্বাদ জনাবলৈ আহিছে। তেখেতৰ নেতৃত্বত এখন সবল সুস্থ এখন চৰকাৰ হ'ব আৰু অসম উন্নতি হ'ব, সত্ৰসমূহ উন্নতি হ'ব, মঠ মন্দিৰ নামঘৰ সমস্ত উন্নতি হ'ব। তেখেতক আমি আন্তৰিকতাৰে আশীৰ্বাদ জনাবৰ কাৰণে বেলগুৰি সত্ৰৰ পৰা আমি আহিছোঁ। ধৰ্মীয় অনুষ্ঠানসমূহৰ অবিহনে আমাৰ কৃষ্টি সংস্কৃতি অটুট নাথাকে, আমি জীয়াই নাথাকোঁ। কি ক'ব এই মুহূৰ্তত? হয়, মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি এখন ভাগৱতী সমাজৰ তৰফৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ। এইবাৰ তেখেতে যি পদক্ষেপেৰে অসমখনত এই ভক্তি ৰাজ্যৰ ভকতসকলৰ মাজত শ্ৰদ্ধা আগবঢ়াই এই অনুষ্ঠানভাগ ৰাজনৈতিকভাৱে পৰিপক্কতা দেখুৱাইছে, এনেধৰণৰ মুখ্যমন্ত্ৰী আমি আগে দেখা নাই। গতিকে ৰাজনৈতিকভাৱে যিদৰে বিচক্ষণ, আধ্যাত্মিক ক্ষেত্ৰখনতো তেখেতে যিদৰে ৰাইজখনক একেলগ কৰি আগবঢ়াই নিবৰ চেষ্টা কৰিছে, তেখেতৰ আশীষ প্ৰদান কৰিছোঁ, তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। কি ক'ব এই মুহূৰ্তত? ধন্যবাদ। মই আপোনালোকৰ যোগেদি সুধো অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যি পবিত্ৰ দিন, এই পবিত্ৰ দিনটোত অসম চৰকাৰ আজি নতুন শপত গ্ৰহণ কৰিব। আমি তালৈকে আমাক আমন্ত্ৰণ জনাইছে। একোখন ভাগৱতী সমাজৰ ফালৰ পৰা আমি আহিছোঁ। আমাৰ অধ্যক্ষ বাপ আহিছে, মই উপাধ্যক্ষ হিচাপে মই আহিছোঁ। এয়া সচিব হয়, তেখেত অধ্যক্ষ। এখন ভাগৱতী সমাজৰ অধ্যক্ষ ডাঙৰীয়া আছে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীক কেনেকৈ আশীষ প্ৰদান কৰিব? হয়, আমি আমাৰ কাৰণে আজি এটা বৰ পবিত্ৰ দিন বুলি ভাবিছোঁ যে অসমৰ বৰ্তমান আজি পবিত্ৰ দিনটোতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰিব। ই আমাৰ অসমবাসীৰ কাৰণে প্ৰত্যেকটো দিশতে আপোনাসকলে লক্ষ্য কৰি আছে যে তেখেতে অসমৰ মুখ্যমন্ত্ৰী হোৱা দিনৰ পৰা অসমৰ সত্ৰসমূহৰ
মাটিসমূহ কেনেকৈ বিদেশী দখল কৰি আছিল, কেনেধৰণে উদ্ধাৰ কৰিলে, অসমৰ যি স্বাভিমান, অসমীয়াসকলৰ যি অস্তিত্ব, এই গোটেইবোৰ ৰক্ষাৰ ক্ষেত্ৰত তেখেতৰ যি বলিষ্ঠ ভূমিকা আৰু এজন কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিচাপে অসমবাসীয়ে তেখেতক পাই যথেষ্ট গৌৰৱ অনুভৱ কৰিছে। আৰু আজিও আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমি আমাৰ ফালৰ পৰা আমি আধ্যাত্মিক যিসকল গুৰু আহিছে বা আধ্যাত্মিক অনুষ্ঠানত যিসকল মুখ্য ব্যক্তি আহিছে, আমি সকলোৱে তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। ৰাজনৈতিক যাতে জীৱন আৰু উজ্জ্বলময় হয় তাকে কামনা কৰিলোঁ। ধন্যবাদ জনাইছোঁ। প্ৰত্যেকগৰাকীয়ে শুভাশীষ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীক, আৰু আপুনি এই মুহূৰ্তত কি শুভাশীষ কেনেকৈ কৰিব? প্ৰথমতে মই বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে এই নৱনিৰ্বাচিত যিসকল প্ৰতিনিধি, বিশেষভাৱে তেওঁলোকৰ দলীয় নেতা হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে বাছনি কৰিছে। আৰু দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। আৰু এই ক্ষেত্ৰত আমি সকলো সত্ৰৰ পৰা ক'ব পাৰোঁ যে আমি নিশ্চিত নিৰাপত্তাৰ বাবে আকৌ 5 বছৰ আমি পালোঁ। এটা আমাৰ আনন্দৰ বন্যা বুলিছে বুলি ক'ব পাৰি। আৰু বিশেষভাৱে যেনেকুৱা কৰ্মলক্ষ্য সকলে একমুখে ক'ব যে কৰ্মলক্ষ্য মুখ্যমন্ত্ৰী এজন, আৰু বোধ কৰোঁ অসমৰ ইতিহাসত তেওঁৱেই প্ৰথম হয় নেকি এতিয়ালৈকে। গতিকে আমি ভাবোঁ তেখেতৰ নেতৃত্বত অসমে আকৌ আগুৱাই যাওক আৰু ভাৰতবৰ্ষৰ ভিতৰতে এখন প্ৰথম ৰাজ্য হিচাপে পৰিচিত হওক আমি আশা কৰিছোঁ। আৰু আশীৰ্বাদ আছে, আমাৰ সমগ্ৰ অসমৰ সত্ৰৰ আশীৰ্বাদ আছে যে তেখেতে সত্ৰৰ হকে যিখিনি কাম কৰি গৈছে, আজি মই কৈছোঁৱে, প্ৰথম বাক্যতে কৈছোঁ যে সত্ৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা 5 বছৰ যিটো ব্যৱস্থা লৈছে আৰু আগন্তুক 5 বছৰ আমি এতিয়া এটা সঁচাকৈ আহ্লাদিত হৈছোঁ। গতিকে আমাৰ আশীৰ্বাদ থাকিল তেওঁলোকে অসমীয়াক আৰু খিলঞ্জীয়া জনগোষ্ঠীক আগুৱাই লৈ যাওক, অসমখন নদন বদন কৰা তাকেই কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এয়া আছিলে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, আৰু মই গড়মূৰ সত্ৰৰ প্ৰভুঈশ্বৰৰ ওচৰলৈ আহিছোঁ। কি ক'ব, শুভাশীষ কেনেকৈ জনাব মুখ্যমন্ত্ৰীক? যিয়ে নেকি আমি সকলোৱে আশাবাদী, ধৰক আমি অসমখনে বা সত্ৰ সমাজে আমি এটা নতুন জীৱন পাইছোঁ। আৰু বৰপেটা হওক বা বৰদোৱা হওক এনে ধৰক কোনো চিন্তা কৰিব নোৱাৰাকৈ যিদৰে মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আগবঢ়াই নিছে বা সত্ৰ সমাজক বা সত্ৰসমূহ বা সুৰক্ষিত কৰিছে, গতিকে আমি ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰীক। আৰু আমি সমূহ সত্ৰবাসী হৈ পেলাই আমি আশীষ প্ৰদান কৰিছোঁ যাতে অনাগত জীৱনসমূহো তেওঁ যাতে সত্ৰীয়া সংস্কৃতি হৈ বা অসমখনৰ হৈ সুচিন্তা কৰি পেলাই আগুৱাই নিয়াত তেওঁ যাতে নেতৃত্ব প্ৰদান কৰে। আপুনি কোনখন সত্ৰৰ? আমি সুন্দৰীদা সত্ৰৰ ফালৰ পৰা আহিছোঁ। আমি যদি পুৰণি সংস্কৃতি সভ্যতাৰ ফালে যদি আমি লক্ষ্য কৰি চাওঁ যে ৰজা মহাৰজাসকলে তেওঁলোকে সদায় ঋষি মুনি বা ধৰ্মীয় গুৰুসকলক আগস্থান দি পেলাই এই ধৰ্মীয় ভাৱত ৰাখি পেলাই তেওঁলোকে সকলো কৰ্মবিলাক আগবঢ়াই লৈ গৈছিল। ঠিক তেনেধৰণে আজিও এই শুভ অনুষ্ঠানখিনি মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বত সকলো স্থানৰ পৰা, বিশেষকৈ সত্ৰাধিকাৰ ধৰ্মগুৰুসকলক লৈ পেলাই এখন ধুনীয়া সংস্কৃতিৰ পথাৰত তেওঁলোকে যি ধৰণে ধৰ্মীয় ভাৱৰ ধাৰা তেওঁ অব্যাহত ৰাখিব বিচাৰিছে, আৰু সকলোৱে আমি তেওঁৰ লগত একেলগে খোজ পেলাই আমি আগবাঢ়ি যাম, এইখিনি আমি কামনা কৰিছোঁ আৰু তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আপুনি কোন সত্ৰৰ? মই পাটবাউসী সত্ৰ। প্ৰথমে পাটবাউসী সত্ৰৰ পৰা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক দ্বিতীয়বাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে শুভেচ্ছা জনাইছোঁ। আৰু তেখেতে যি তেওঁৰ কৌশল নেতৃত্ব আৰু অসমখনক চাৰিওফালে সৰ্বাংগীন উন্নতিৰ ফালে লৈ যায়, সত্ৰৰ মাটি বেটি আমাৰ সংস্কৃতি ৰক্ষাৰ কাৰণে যি তেওঁ কষ্ট কৰি আহিছে আৰু তাত সফল হৈছে। আৰু আশা কৰোঁ অনাগত দিনত অসমখনক চাৰিওফালৰ পৰা তেওঁক এক উন্নত ৰাজ্যলৈ পৰিণত কৰিব। ধন্যবাদ জনাইছোঁ। আপুনি কেনেকৈ শুভাশীষ দিব মুখ্যমন্ত্ৰী? মই পৰম গুৰু শংকৰ গুৰুজনাৰ য'ত 7 বছৰ ছমাহ অতিবাহিত কৰা শ্ৰী গাংমৌ থান, মই তাৰ পৰা আহিছোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা চৰকাৰখনৰ যিখিনি সুকাৰ্য সেয়া আমি প্ৰতিফলিত হৈছে, পৰৱৰ্তী সময়ত হ'ব আমি আশীষ প্ৰদান কৰিছোঁ। সদৌ অসমবাসীৰ খিলঞ্জীয়াৰ যিটো অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত তেখেতে যিখিনি কাম হাতত লৈছে, ভৱিষ্যতৰ সময়ত যাতে আমি এই আমাৰ অসমখন
সুন্দৰ ৰূপত আকৌ পুনৰ গঢ় দিবলৈ আমি সত্ৰৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ সদায় যাতে এই ধাৰা অব্যাহত থাকে। ধন্যবাদ জনাইছোঁ। এয়া গাংমু থানৰ পৰা মুখ্যমন্ত্ৰীগৰাকীলৈ আশীষ প্ৰদান কৰিছে। কেনেকৈ আশীষ দিব? হয়, মই চতিয়া কমলাবাৰী গৃহস্থী সত্ৰৰ পৰা আহিছোঁ। এটা সময়ত অসমৰ তীৰ্থস্থান বুলি কামাখ্যা ধামকেই পৰিচয় হৈছিলে, কিন্তু আমাৰ এই চৰকাৰৰ দিনত মহাপুৰুষ শংকৰদেৱৰ যি জন্মস্থান বটদ্ৰৱাক জাকত জিলিকা কৰি বিশ্বত পৰিচয় কৰি দিছে। এইটো আমি সেই সুযোগতেই আমি তেখেতসকললৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু যেন তেওঁলোকক সৎ বুদ্ধি সৎ চিন্তাৰে সৈতে অসমখন আগুৱাই লৈ যায়, তাৰ কামনাৰে তেখেতসকললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। প্ৰত্যেকগৰাকী সত্ৰাধিকাৰ প্ৰত্যেকগৰাকী ধৰ্মীয় গুৰুৱে মুখ্যমন্ত্ৰীগৰাকীক এই মুহূৰ্তত আশীষ প্ৰদান কৰিছে।